এই মুহূৰ্তত নিউজ নগাঁও দৰ্শকসকলক দিব বিচাৰিছো এটা গুৰুত্বপূৰ্ণ খবৰ। নগাঁও মৰিকলঙত ভয়ংকৰ ঘটনা। তুলনীয়া পুত্ৰৰ ডাৰ ঘাপত গুৰুতৰভাৱে আহত পতি পত্নী। ঘৰৰ ভিতৰতে মুমূৰ্ষহ অৱস্থাত উদ্ধাৰ হৰেণ বৰা আৰু দীপ্তি বৰা নামৰ স্বামী স্ত্ৰী। নিশা তুলনীয়া পুত্ৰ প্ৰভাত বৰা হঠাৎ পিছফালৰ দৰ্জাৰে ঘৰত প্ৰৱেশ কৰি ধন বিচাৰি ডাৰে আক্ৰমণ কৰে দুয়োকে। বিয়াৰ পাছত বেলেগ থাকিবলৈ লোৱা তুলনীয়া পুত্ৰ প্ৰভাত বৰাই প্ৰায়ে ধন দাবী কৰি আতিশায্য চলাইছিল দুয়োকে। আমি নিউজ নগাঁও দৰ্শকসকলক দিব বিচাৰিছো এটা বিগ ব্ৰেকিং নিউজ। নগাঁও মৰিকলঙত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। তুলনীয়া পুত্ৰৰ ডাৰ ঘাপত গুৰুতৰভাৱে আহত পতি পত্নী। ঘৰৰ ভিতৰত মুমূৰ্ষহ অৱস্থাত উদ্ধাৰ হৰেণ বৰা আৰু দীপ্তি বৰা নামৰ স্বামী স্ত্ৰীক। নিশা তুলনীয়া পুত্ৰ প্ৰভাত বৰা হঠাৎ পিছফালৰ দৰ্জাৰে ঘৰত প্ৰৱেশ কৰি ধন বিচাৰি ডাৰে আক্ৰমণ কৰে দুয়োকে। বিয়াৰ পাছত বেলেগকৈ থাকিবলৈ লোৱা তুলনীয়া পুত্ৰ প্ৰভাত বৰাই প্ৰায়ে ধন দাবী কৰি আতিশায্য চলাইছিল দুয়োকে। ঘটনাস্থলীত উপস্থিত হৈ মৰিকলং আৰক্ষীয়ে উদ্ধাৰ কৰি দুয়োকে চিকিৎসালয়লৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰে। এওঁলোকৰ ঘৰত মানে মইতো কাষৰ ঘৰতে থাকোঁ। ৰাতি 2:45 মানত মই মানে চিঞৰ বাখৰ শুনিছোঁ। তাৰপিছত উঠি আহিলোঁ। অহাৰ পিছত আগফালেদি সোমাব পৰা নাই, তলা মৰা আছে। তাৰপিছত এইফালে পিছফাললৈ আহিলোঁ। আহি এই সন্মুখৰ এই দৰ্জাখনৰ লগতে দাদা তেজেৰে লুটি পুটি খাই পৰি আছে। হয়, হৰেন্দ্ৰ নাথ বৰা। খালি মুখেৰে চিঞৰি আছে, আমাৰ দুইটাকে কাটিলে, আমাৰ দুইটাকে কাটিলে, প্ৰভাতে কাটিলে কৈ আছে। প্ৰভাতৰ নাম লৈ আছে। প্ৰভাত বৰাটো এটা সময়ত সিহঁতৰ ঘৰত আছিলে, স্কুলো পঢ়াইছিলে। তাৰপিছত সি ইয়াৰ পৰা গুচি গ'ল। গৈ ক'ৰবাত থাকে, তাত বিনা স্থায়ী ঠিকনা তেনেকৈ আমি নাজানো। মাজে মাজে কিন্তু আহি ওলাইহি, আহি খোৱা বোৱা কৰে, টকা পইচাও কিবা এটা সহায় বিচাৰে, দিয়ে, তেনেকৈ আহি থাকে। আজি এমাহমানৰ আগতো ঘৈণীয়েকক লৈ আহি ওলাইছিলেহি। একাতি থাকিল ঘৈণীয়েক, পিছদিনা আকৌ ঘৈণীয়েকক লৈ গ'লগৈ কিবা অসুখ হৈছে বুলি। এতিয়া বোলে সেই মাজে মাজে ফোনত কৈ থাকে, আপোনালোকৰ ঘৰতে মানুহজনী অসুখ হ'ল, চিকিৎসা পাতিৰ কাৰণে পইচা দিয়ক। কিবা ইতিমধ্যে দিছে যদি আমি নাজানো, কিন্তু কালি সি চিঞৰি কৈ আছে যে মোক 50,000 টকা সি বিচাৰিছিলে, মই পইচা নাই বুলি কৈছিলোঁ। নাই বুলি কোৱাৰ কাৰণে মোক কাটিলে। এতিয়া কিমান সময়ত কাটিছে, আমি আহি পাওঁতে যথেষ্ট তেজ মানে অলৰেডি ওলাই আছে। এতিয়া সময় কিমান পাৰ হৈ গৈছিলে আমি নাজানো, কাৰণ ৰাতি শব্দবিলাক ভালকৈ নুশুনো। নহয়, আমি শুই আছিলোঁ। গভীৰ ৰাতিটো আৰু এনেই তুলনীয়া মানে এটা সময়ত আছিলে, এতিয়া নাই। আজি বহুত বছৰ ধৰি সিহঁতৰ ঘৰত নাথাকে। তাৰ এতিয়া বয়স হ'ল। এতিয়া হয়তো তেওঁৰ পৰিবাৰ দীপ্তি বৰা, তেওঁলোক দুজনেই ঘৰত থাকে অকলে। নাই, কাকোৱে পোৱা নাই। সেইটো পৰিছে। আমি ইতিমধ্যে পুলিচলৈ যোগাযোগ কৰিলোঁ। এম্বুলেঞ্চ আহোঁতে নাপাওঁতে অকণমান দেৰি হৈছে। এইবিলাক কৰি মেলি প্ৰায় 4টাৰ আগে তেওঁলোকক হস্পিটেললৈ লৈ গ'ল। মানুহজনে 50,000 টকা দাবী কৰি আছিলে বহুত দিন হ'ল। তেওঁৰ নাম প্ৰভাত হাজৰিকা। কাকাহঁতৰ তাত নাইকিয়া বুলি কোৱা শুনি পেলাই মানে কালি ৰাতি ঘৰৰ ভিতৰত দৰ্জা ভাঙি পেলাই আহি ডাৰে ঘপিয়াই কৰি থৈ গৈছে। প্ৰভাত হাজৰিকা মানে সৰুতে আইতা কাকাই মানে পঢ়াই শুনাই ডাঙৰ দীঘল কৰিছিলে। এতিয়া মাজতে কিবা পইচা দাবী কৰি আছিলে, নিদিয়া দেখি পেলাই এতিয়া ঘৰৰ ভিতৰত আহি পেলাই মাৰপিট। 3 দিন আগত নহয়, মানে হ'ল দিন। 2:30 মানত। প্ৰভাত হাজৰিকা, কাৰ্বি আংলং। হয়, তেওঁ ক'ৰবাৰ পৰা আহিছে হ'বলা। আইতা আৰু কাকা মোৰ, হৰেন্দ্ৰ নাথ বৰা আৰু দীপ্তি বৰা, মৰিকলং। মই তেওঁলোকৰ নাতি হয়, যাৰ লগত ঘটনাটো ঘটিছে। হৰেন্দ্ৰ নাথ বৰা আৰু দীপ্তি বৰা। 80 ওচৰা-ওচৰি হ'ব। এজনৰ 80, এজনৰ 75। ঘৰত মানে আছিলে জীয়েক এজনী, কিন্তু মানে মোৰ মা বিয়া দিয়া হোৱাৰ পিছত মানে নাথাকে, তেওঁলোকে থাকে। হয়, কালি 2:30 বজাত। ডাইৰেক্ট
পিছফালেদি আহিছিলে, পথাৰৰ ফালেদি আহি পেলাই দৰ্জা পাছফালৰ দৰ্জা ভাঙি সোমাইছে। নাই, পলাই দিলে।